প্ৰতি বছৰৰ দৰে এইবেলিও দুনীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আৰু এই অনুষ্ঠানত আমাৰ দুনীয়া আঞ্চলিকৰ অন্তৰ্গত যিসমূহ বিদ্যালয় আছে, বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলে যিবোৰ ছাত্ৰ ছাত্ৰীসকলে কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ল, তেওঁলোকক আমি বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে যিবোৰ বিদ্যালয়ত পঢ়ি তেওঁলোকৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, তেওঁলোকৰ মুৰব্বীসকলক আমি এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰোঁ। লগতে গৰমৰ বন্ধত আমি বিনামূলীয়া পাঠদান কাৰ্যসূচী অনুষ্ঠিত কৰোঁ। তাত যিসকল আমাৰ মহান শিক্ষাগুৰুসকলে পাঠদান কৰি আমাক উৎসাহ যোগায়, তেওঁলোককো আমি এই অনুষ্ঠানতে চিনাকি কৰাই দিওঁ। আৰু এই অনুষ্ঠানত আমাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে চিপাঝাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক সীমান্ত বৰুৱা ছাৰ। আৰু এই অনুষ্ঠানত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৃদয় বৰুৱা ডাঙৰীয়া, লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদৌ অসম ছাত্ৰ সন্থাৰ পৰাগ চহৰীয়া ডাঙৰীয়া, লগতে বিভিন্ন আঞ্চলিকৰ সভাপতি সম্পাদকে ধৰি সকলো কাৰ্যকৰ্তা এই অনুষ্ঠানত উপস্থিত থাকে। আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰাত সহায় সহযোগ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ এই আঞ্চলিক হাইস্কুলত আমাক অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ দি আমাক এই মহান কাৰ্যসূচীৰ উদ্দেশ্য সফল কৰাত সহযোগ কৰা এই বিদ্যালয়ৰ প্ৰধান শিক্ষকে প্ৰমুখ কৰি শিক্ষাগুৰুসকলক মই এই চেগতে আপোনালোকৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। আধাৰত দুনীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দুনীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তাত সম্বৰ্ধনা জ্ঞাপন কৰোঁ।